নমস্কাৰ ই কুহিপাঠ সায়েন্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ সেই চেপ্টাৰটোৰ আমি দ্বিতীয় খণ্ডলৈ আহিছো আগৰ চেপ্টাৰ আমাৰ আগৰখিনিত আমি এতিয়ালৈকে কেনেকে ৰাসায়নিক বিক্ৰিয়াবিলাক লিখে সমীকৰণবিলাক কেনেকে সন্তুলন কৰে সেইখিনি তোমালোকক মই পঢ়াইছো এতিয়া আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাক কেনেকুৱা হয় ৰাসায়নিক বিক্ৰিয়াবিলাক কি প্ৰকাৰৰ হয় কেনেকে আমি ৰাসায়নিক বিক্ৰিয়াবিলাকক আমি লিখো বা কেনেকে কাৰ্যকলাপবিলাক যে আছে কিতাপত কেনেকে আমি সমাধান কৰিম এই গোটেইখিনি কথা আমি ধুনীয়াকে ফালৰ পৰা এতিয়া পঢ়িম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বুলি কোৱাৰ লগে লগে ঠিক আছে এতিয়া আমি ধুনীয়াকে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ পঢ়িম আৰু এটা আমি প্ৰশ্ন আমি সলভ কৰিম ঠিক আছে কিতাপখনত থকা যিবিলাক প্ৰশ্ন আছিল সেইখিনি ধুনীয়াকে ইয়াত দিয়া আছে তোমালোকে ই কুহিপাঠ সায়েন্সৰ যিটো টেলিগ্ৰাম চেনেল আছে তাত যেতিয়া জয়েন হবা ইয়াৰ মেটেৰিয়েলছ খিনি পাই যাবা প্ৰশ্ন বেলেগকে তোমালোকে পঢ়াৰ বেলেগকে লিখাৰ প্ৰয়োজন নাই এইখিনিৰ পৰা পঢ়িব পাৰিবা মানে কিতাপৰ দোকানত গৈ সায়েন্সৰ নোটছ কিনাৰ কোনো প্ৰয়োজন নাই ঠিক আছে ডাইৰেক্টলি ইয়াৰ পৰা পঢ়িব পাৰিবা তো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ পঢ়িম ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ মূলত ৰাসায়নিক বিক্ৰিয়া 4 প্ৰকাৰৰ এটা হৈছে সংযোজন বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া মূলত কেই প্ৰকাৰৰ 4 প্ৰকাৰৰ এটা হৈছে তোমাৰ সংযোজন বিক্ৰিয়া এটা হৈছে বিযোজন বিক্ৰিয়া এটা হৈছে তোমাৰ অপহৰণ বিক্ৰিয়া আৰু এটা হৈছে দ্বি অপহৰণ বিক্ৰিয়া ঠিক আছে তাক কি বুলি ক'ব সংযোজন এটা বিযোজন এটা অপহৰণ এটা দ্বি অপহৰণ এতিয়া এই গোটেই কেইটানো কি আমি পঢ়িম ভালকে ঠিক আছে মনত ৰাখিবা ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ 4 প্ৰকাৰৰ কেই প্ৰকাৰৰ 4 প্ৰকাৰৰ এইটো মনত ৰাখিবা ৰাসায়নিক বিক্ৰিয়া 4 প্ৰকাৰৰ এটা কম আমি সংযোজন বিক্ৰিয়া এটা কম আমি বিযোজন বিক্ৰিয়া এটা কম অপহৰণ বিক্ৰিয়া আৰু আনটো কম আমি দ্বি অপহৰণ বিক্ৰিয়া ঠিক আছে তাৰ পিছত আমাৰ কথাটো হল কি সংযোজন বিক্ৰিয়াক আমি বেলেগকে পঢ়িম প্ৰথমতে আমি সংযোজন বিক্ৰিয়াক কি কলো যে কেমিক্যাল ৰিঅ্যাকশন মানে ৰাসায়নিক বিক্ৰিয়া 4 প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া 4 প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ 4টা এটা হল তোমাৰ সংযোজন এটা হ'ব বিযোজন এটা হ'ব অপহৰণ এটা হ'ব দ্বি অপহৰণ লিখিও দিছো বেলেগকে দৰকাৰ হলে এতিয়া আমি বেলেগকে গোটেইকেইটা বিক্ৰিয়া আমি পঢ়িম ঠিক আছে তো বেলেগকে পঢ়িম প্ৰথমতে আমি সংযোজন বিক্ৰিয়া পঢ়িম সংযোজন বিক্ৰিয়াৰ কাহিনীটো হল কি জানানে ইয়াত লিখা আছে মই একবাৰ লিখা থকাখিনি মাতি লৈছো প্ৰথমতে তাৰ পিছত তোমালোকক মই বুজাই দিওঁ সংযোজন বিক্ৰিয়াৰ কাহিনীটো হল এনেকুৱা যে সংযোজন বিক্ৰিয়া হলে কি অকণমান মনোযোগ দিবা এই ধৰণৰ কথাবিলাক এনেকুৱা নহয় যে মই ধুনীয়াকে তোমালোকক কিবা কিবি ছবি আনিছো বুজাই দিছো ধুনীয়াকে একদম মনোগ্ৰাহী কৰিছো এনেকুৱা নহয় জাস্ট আমি ফোকাস কৰিম পঢ়াৰ ওপৰত জ্ঞানৰ ওপৰত কনসেপ্টৰ ওপৰত নলেজৰ ওপৰত ঠিক আছে এইখিনি যদি বুজি পাও ন পৰীক্ষাত কোনো এটা এমসিকিউ তোমাৰ হাতৰ পৰা খাৰি যাব নোৱাৰে মই মানে গ্যাৰান্টি দি কৈছো যদি এই বস্তুখিনি ভালকে বুজি পাও যদি বুজি নোপোৱাকে এনে ওপৰে মুখস্থ কৰি যাও ধুনীয়াকে একদম বঢ়িয়া পঢ়াইছে বঢ়িয়াকে আমাক ছবি টবি আনি দেখাইছে এনেকুৱা সেই ধৰণৰ বস্তুকে মানে বিশেষকে হৃদয়ঙ্গম কৰা বস্তুটো তুমি ভিতৰৰ পৰা ফিল কৰা ঠিক আছে বিজ্ঞান হতে ফিল কৰা সাবজেক্ট তো সংযোজন বিক্ৰিয়া হলে মিনিং প্ৰথমতে বস্তুখিনি কি কৈছে সো তাৰ পিছত আমি তাক অপাৰেশন কৰি দিম অপাৰেশন মানে পুৰা একদম তাক ভাঙি পাতি পঢ়িম যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থৰ উৎপত্তি হয় তাকে সংযোজন বিক্ৰিয়া বোলে কি কৈছে বুজি পাইছা দৰকাৰ হলে মই তোমালোকক ডাঙৰকে দেখুৱাই দিছো তোমালোকক মই দৰকাৰ হলে ডাঙৰকে দেখুৱাই দিছো কি কৈছে যে যি বিক্ৰিয়াত দুই বা ততোধিক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থৰ উৎপত্তি হয় তাকে কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয় বুজি পাইছা কি কৈছে যে যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ উৎপত্তি হয় তাকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে তো আমি এতিয়া পঢ়িছো সংযোজন বিক্ৰিয়াৰ বিষয়ে বেলেগকে কি কৈছে কাহিনীটো এতিয়া চোৱা সংযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়া হলে কি হব যে বিক্ৰিয়ক পদাৰ্থ তুমি দুটা দিব পাৰা তিনিটা দিব পাৰা চাৰিটা দিব পাৰা দ্যাটস ইউৰ মৰ্জি সেইটো তোমাৰ কথা কিন্তু বিক্ৰিয়াজাত যিটো উৎপন্ন হ'ব প্ৰডিউস হোৱা সেইটো কেইটা হ'ব লাগিব মাত্ৰ এটা মানে ধৰা ইয়াত তুমি এ বি চি
ডি 4টা বা 5টা এনেকুৱা বেলেগ বেলেগ বস্তু কিবা কিবি দি আছা, কিন্তু উৎপন্ন হৈছে মাত্ৰ এটা বস্তু, তাক আমি নাম দিছো ধৰা ই। পাইছানে বুজি? এই বাওঁফালে থকাখিনিক সদায় কি বুলি কৈছিলো মই? বিক্ৰিয়ক পদাৰ্থ। বাওঁফালে থকাখিনিক মই কি বুলি কৈছিলো সদায়? বিক্ৰিয়ক পদাৰ্থ। আৰু সোঁফালে থকাখিনিক মই কি বুলি কৈছিলো? বিক্ৰিয়াজাত পদাৰ্থ বুলি কৈছিলো। বিক্ৰিয়াজাত পদাৰ্থ। বুজি পাইছা কাহিনীটো কি? যে বাওঁফালে আমি যিমানটাই নিদিওঁ কিয়, সোঁফালে মাত্ৰ উৎপন্ন হ'ব এটা। সেইটো হ'ব সংযোজন বিক্ৰিয়া। বুজি পাইছা কি কৈছো? যে বাওঁফালে তুমি বিক্ৰিয়ক পদাৰ্থ 2টা দিয়া, তোমাৰ কথা। 3টা দিয়া, তোমাৰ কথা। 4টা দিয়া, তোমাৰ কথা। 100টা দিয়া, তোমাৰ কথা। কিন্তু সোঁফালে যিটো উৎপন্ন হ'ব, যাক আমি কওঁ বিক্ৰিয়াজাত পদাৰ্থ বুলি, সেইটো মাত্ৰ হ'ব লাগিব এটা। এক্সাম্পল এটা দিছে তোমালোকক ইয়াত ধুনীয়াকে, যে কাৰ্বন যোগ অক্সিজেন ইজ ইকুৱেল কাৰ্বন ডাই অক্সাইড। এক্সাম্পলটো তোমালোক ধুনীয়াকে বুজাই দিছে, যে ইয়াত দিছে যে কাৰ্বন প্লাছ অক্সিজেন কাৰ্বন ডাই অক্সাইড, মানে কাৰ্বন বিক্ৰিয়ক পদাৰ্থ, অক্সিজেনো বিক্ৰিয়ক পদাৰ্থ। কিয়? কাৰণ কাৰ্চিনৰ বাওঁফালে আছে। বাওঁফালে থকাখিনিক কি বুলি কয়? বিক্ৰিয়ক পদাৰ্থ। এইখিনিক কি বুলি কয়? বিক্ৰিয়ক পদাৰ্থ বুলি কয়। কি বুলি কয় এইখিনিক? বিক্ৰিয়ক পদাৰ্থ। আৰু এইফালে যিখিনি আমাৰ উৎপত্তি হয় সেইখিনিক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ। ঠিক আছে, তো বিক্ৰিয়ক পদাৰ্থ ইয়াত কেইটা দিছে? কাৰ্বন আৰু অক্সিজেন লগ লাগি 2টা হৈছে। বিক্ৰিয়াজাত পদাৰ্থ কোন উৎপন্ন হৈছে? সেইটো হৈছে কাৰ্বন ডাই অক্সাইড। উৎপন্ন হৈছে এটা, দিছো আমি ইয়াত 2টা। তো এইটোকে আমি কি বুলি ক'ম? সংযোজন বিক্ৰিয়া বুলি ক'ম। মানে সংযোজিত হৈছে 2টা বা 3টা লগ লাগি পেলাই এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, তাকে আমি কি বুলি ক'ম? সংযোজন বিক্ৰিয়া বুলি ক'ম। ঠিক আছে, তাকে আমি কি বুলি ক'ম? সংযোজন বিক্ৰিয়া। তো ফাৰ্ষ্ট আমাৰ এইটো পঢ়া হ'ল যে আমি কি পঢ়িলো? সংযোজন বিক্ৰিয়া কাক বোলে আমি ধুনীয়াকে পঢ়ি দিলো। আকৌ এবাৰ মই কৈছো যে যি বিক্ৰিয়াত 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ উৎপত্তি হয়, তাকে কি বুলি কোৱা হয়? সংযোজন বিক্ৰিয়া। এক্সাম্পল দিছে C+O2 কাৰ্চিন CO2, বা তুমি এনেকে দিব পাৰা হাইড্ৰজেন যোগ অক্সিজেন কি উৎপন্ন হ'ব? পানী H2O। সন্তুলন কৰিব লাগিব। ঠিক আছে, তো এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। মানে বাওঁফালে তুমি যিমানটা নেদেখা কিয়, এটা 2টা, এটা দিব নোৱাৰা, 2টা বা তাতকে বেছি হ'ব লাগিব, কিন্তু সোঁফালে তুমি মাত্ৰ এটা দেখিব লাগিব, তেতিয়া সংযোজন বিক্ৰিয়া। কিন্তু এতিয়া কথা হ'ল, আমি কিয় এইটো ইমান গুৰুত্ব দি চালো, যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকৰ MCQত, যে তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ? তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ? তোমাক ধৰা এনেকে দিলে, ধৰি লোৱা A+B কাৰ্চিন C। মই এটা এক্সাম্পল দিছো, জাষ্ট ইটছ ফৰ এন এক্সাম্পল। তাৰপিছত দিলে ধৰা এটা A কাৰ্চিন B+C+D, তাৰপিছত এটা দিলে ধৰা তোমাৰ AB প্লাছ CD ইজ ইকুৱেল টু AC প্লাছ BD, তাৰপিছত দি দিলে গোটেইবোৰ এনেকে দিলে। তো ইয়াত এইটো চাই পেলাই তুমি ক'ব লাগিব কোনটো সংযোজন বিক্ৰিয়া। তো সংযোজন বিক্ৰিয়াৰ বেছিক ৰুলে হৈছে এইটো, যে বাওঁফালে তুমি 2টা দিয়া, 3টা দিয়া, দে তোমাৰ কথা। সোঁফালে মাত্ৰ এটা দেখিব লাগিব। ইয়াত বাওঁফালে 2টা আছে, সোঁফালেও 2টা আছে, এইটো হ'ব নোৱাৰে। ইয়াত বাওঁফালে এটা, সোঁফালে 2টাতকে বেছি, এইটো হ'ব নোৱাৰে। ইয়াত বাওঁফালে 2টা, সোঁফালে এটা, তো এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। পাইছানে বুজি? তো এনেকুৱা ধৰণৰ এক্সাম্পল তোমালোকে বুজি থোৱা, কাৰণ পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহা মই অলৰেডি দেখিছো। হৈ গ'ল। দ্বিতীয় কথা হ'ল কি? বিযোজন বিক্ৰিয়া। বুজি পাইছা? সংযোজন বিক্ৰিয়া ক্লিয়াৰ হৈছে নে? কমেন্ট কৰি এবাৰ জনাই দিয়া। সংযোজন বিক্ৰিয়া তোমালোকৰ ক্লিয়াৰ হৈছে নে? কমেন্টত জনাই দিবা। দ্বিতীয় যিটো আমি পঢ়িম সেইটো হ'ব বিযোজন বিক্ৰিয়া। দ্বিতীয় যিটো বিক্ৰিয়া পঢ়িবলৈ গৈ আছো সেইটো হ'ব বিযোজন বিক্ৰিয়া। বিযোজন বিক্ৰিয়া মানে কি? মই এবাৰ তাক মাতি দিছো, যে যি বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থৰ উৎপত্তি হয়, তেনে বিক্ৰিয়াকে বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। মই দৰকাৰ হলে অকণমান ডাঙৰকে তোমালোকক দেখুৱাই দিছো। কি বুলি কোৱা হয়? যে যি বিক্ৰিয়াত, চোৱা খুব ধুনীয়াকে তোমালোকক ইয়াত দিয়া আছে, যে বিযোজন বিক্ৰিয়া বুলি ক'লে আমি কি বুজিম? বিযোজন বিক্ৰিয়া মানে হ'ব যে যি বিক্ৰিয়াত, মই অকণমান ডাঙৰ কৰিবলৈ চেষ্টা কৰিছো, বিযোজন বিক্ৰিয়া মানে চোৱা এইটো বিযোজন বিক্ৰিয়া।
এইটো বিযোজন বিক্রিয়া। যি বিক্রিয়াত এটা বিক্রিয়ক পদার্থৰ পৰা দুই বা ততোধিক বিক্রিয়াজাত পদার্থৰ উৎপত্তি হয় তাকে বিযোজন বিক্রিয়া বুলি কোৱা হয়। মানে এইবাৰ কি হ'ব কাহিনীটো চোৱা। এইবাৰ যোৱাবাৰ কি হৈছিল সংযোজন বিক্রিয়াত কি হৈছিল বাওঁফালে তুমি 2টা 3টা 4টা 6টা 8টা 10টা যেইফালে যিমানটা নাৰাখা কিয় সোঁফালে উৎপন্ন হ'ব লাগিছিল মাত্ৰ এটা, সেইটো আছিল সংযোজন বিক্রিয়া। বিযোজন বিক্রিয়াত কি হ'ব তুমি বাওঁফালে অৰ্থাৎ যি বিক্রিয়াত এটা বিক্রিয়ক পদাৰ্থৰ পৰা দেখিছানে বিক্রিয়ক পদাৰ্থ কেইটা হ'ব লাগিব এটা বিক্রিয়ক কোন কাৰ্চিনৰ সদায় বাওঁফালে থকাখিনি মানে এইবাৰ এটা বিক্রিয়ক পদাৰ্থৰ পৰা সোঁফালে তুমি এটাও সোঁফালে তুমি 2টা বা তাতকে বেছি পাব লাগিব মানে এনেকুৱা হ'ব ধৰি ললা তুমি এটা বিক্রিয়ক পদাৰ্থ ইয়াত আছে এইটো তুমি গৰম কৰি দিলা মানে তুমি তাপ দি দিলা এইটো ঠিক আছে দি দিয়াৰ লগে লগে এইফালে উৎপন্ন হ'ল বি প্লাছ চি প্লাছ ভি তো বুজি পাবা যে এইটো এটা বিযোজন বিক্রিয়াৰ উদাহৰণ ধৰিব পাৰিছা মই কোনটো কথা কৈছো এইটো এটা কি বিক্রিয়াৰ উদাহৰণ বিযোজন কাৰণ কিয় এইটো বিযোজন এইটো চোৱা আগত এটা যেটো তোমালোকক কৰাইছিলো আগত যেটো তোমালোকক কোৱেশ্চন দিছিলো এইটো কোৱেশ্চনত কোনটো সংযোজন বিক্রিয়াৰ উদাহৰণ আছিল বি নম্বৰ অপচনটো চোৱা ইয়াত এইফালে এ আছিল অকল এইফালে কিন্তু 3টা আছিল তো এইটো সংযোজন কিয় নহয় বুলি কৈছিলো কাৰণ এইটো কি বিক্রিয়া এইটো বিযোজন বিক্রিয়া বুজি পাইছা তো বিযোজন বিক্রিয়াত কি হ'ব বিযোজন বিক্রিয়াত কি হ'ব বাওঁফালে এটা থাকিব সোঁফালে 2টা বা তাতকে বেছি থাকিব এক্সাম্পল চোৱা এক্সাম্পল তোমালোকক খুব ধুনীয়াকৈ দিয়া আছে এক্সাম্পল চোৱা এক্সাম্পল ইয়াত দিয়া আছে যে কি হ'ব ক্যালসিয়াম কাৰ্বনেট CaCO3 আৰ্চিন কি হ'ব CaO + CO2 মানে CaCO3 ক্যালসিয়াম কাৰ্বনেট CaCO3 মানে ক্যালসিয়াম কাৰ্বনেট লিখি ল'বা দৰকাৰ হ'লে CaCO3 মানে কি ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়াম কাৰ্বনেট CaCO3 মানে কি ক্যালসিয়াম কাৰ্বনেট তাক যদি তুমি তাপ দি দিয়া ইয়াত যদি হিট দি দিয়া তাপ দি দিয়া তেতিয়াহ'লে কি হ'ব ক্যালসিয়াম অক্সাইড CaO মানে কিন্তু ক্যালসিয়াম অক্সাইড এইটো মনত ৰাখিবা লিখি দিছো মই নামবিলাক লিখি ল'বা ক্যালসিয়াম অক্সাইড আৰু লগত যেটো গ্যাস উৎপন্ন হয় সেইটো হ'ল কাৰ্বন ডাই অক্সাইড কেতিয়াবা এনেকেও সুধিব পাৰে যে ক্যালসিয়াম কাৰ্বনেটক যদি আমি তাপ দিও তেতিয়াহ'লে কি গ্যাস উৎপন্ন হয় তেতিয়াহ'লে উত্তৰ হ'ব কি CO2 যাক আমি কি বুলি কম কাৰ্বন ডাই অক্সাইড ঠিক আছে তাৰ পিছত আহিল এটা বৰ দৰকাৰী ৰিয়েকশন হেতুক অপহৰণ বা অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া এইবাৰ এটা বিক্রিয়া পঢ়িম অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া ঠিক আছে এইবাৰ যেটো বিক্রিয়া পঢ়িম সেই বিক্রিয়াটোৰ নাম অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া অপহৰণ বা অপহৰণ বিক্রিয়া ঠিক আছে অপহরণ বা প্রতিস্থাপন বিক্রিয়া ওকে চোৱা অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া মানে কি যি বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ এটাই আনটো বিক্রিয়ক পদাৰ্থৰ পৰা নিৰ্দিষ্ট মৌল এটাক অপসাৰিত কৰে তেনে বিক্রিয়াকে অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া বোলে এইটো হ'ল তোমালোকৰ এক্সামত লিখিবলগীয়া কথা যেটো তোমালোকক যদি সুধে যে অপহৰণ বিক্রিয়া কাক বোলে তেতিয়াহ'লে তোমালোকে এইটো লিখি থৈ আহিবা যে যি বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ এটাই আনটো বিক্রিয়ক পদাৰ্থৰ পৰা নিৰ্দিষ্ট মৌল এটাক অপসাৰিত কৰে তেনে বিক্রিয়াকে অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া বোলে এক্সাম্পল দুটা আছে তাৰ আগতে তোমালোকে তো বুজি পোৱা নাই বস্তুটো কি মই বুজাই দিছো একদম এটা হাঁহি উঠা এক্সাম্পল লৈছো দেই তোমালোকে বেয়া নাপাবা এটা অলপ ফেমিলি এক্সাম্পল এটা মই লওঁ তোমালোকে কোনেও বেয়া পাব নালাগে ঠিক আছে যেহেতু ফেমিলি এক্সাম্পল ল'ব পৰা হৈছে তোমালোকৰ বুজি পোৱা হৈছে লাহে লাহে এইকাৰণে ফেমিলি এক্সাম্পল এটা লৈছো চোৱা অপহৰণ বিক্রিয়া তো তোমালোকৰ এইটো বয়সত মোষ্ট প্ৰবাবলি কাৰো গাৰ্লফ্ৰেণ্ড নাই ঠিক আছে আৰু গাৰ্লফ্ৰেণ্ড নাই তোমালোকৰ এইটো বয়সত কি আছে ভাল বান্ধৱী আছে ঠিক আছে কাৰণ ক্লাছ 9 10 তোমালোকৰ বান্ধৱী আছে বান্ধৱী থকাটোৱে ভাল তাতকে বেছি তোমালোকে ভাবিব নালাগে ঠিক আছে কিয়নো তোমালোকে একদম এতিয়া সৰু আছে ঠিক আছে তো কথা হ'ল কি তোমালোকে দেখিছা যে ৰাহুল নামৰ ল'ৰা এজন আছিল ৰাহুল আৰু ধৰি লোৱা XYZ ছোৱালী এজনীৰ নাম কোৱাচোন তোমালোকে ৰাহুল আৰু ধৰা ৰুবি এই ৰাহুল আৰু ৰুবি একদম ভাল বন্ধু বান্ধৱী ঠিক আছে তোমালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি ভাবিব পাৰা বা যি ভাবিলা মই তথাপি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড টাৰ্মটো ইউজ কৰা নাই কাৰণ তোমালোকে এইটো টাৰ্ম বুজি পোৱা হোৱা নাই ঠিক আছে ৰাহুল আৰু ৰুবিৰ লগত আৰু দুটা লগৰ ল'ৰা ছোৱালী আছে নাম থলো ধৰা আমাৰ বিকাশ আৰু বৰ্ণালী ঠিক আছে বিকাশ আৰু বৰ্ণালী ইহঁত মানে কি ভাল মানে
বন্ধু বান্ধৱী কোন বিকাশ আৰু বৰ্ণালী লগ লাগি থাকে সদায় আৰু ৰাহুল আৰু ৰুবি সদায় একেলগে বহে স্কুলত ঠিক আছে ৰাহুল আৰু ৰুবি সদায় বিজ্ঞানৰ ক্লাছত একেলগে বহে বিকাশ আৰু বৰ্ণালী একেলগে বহে লাহে লাহে কি হ'ল যে ৰাহুলে লাহে লাহে ভাবিলে যে বৰ্ণালী যদি মোৰ কাষত বহে কাৰণ বৰ্ণালীৰ ৰোল নাম্বাৰ 1 মোৰ কাষত যদি ৰুবিৰ সলনি মই বৰ্ণালীক বহাব পাৰো তেতিয়াহ'লে মোৰ পৰীক্ষাত ৰিজাল্ট ভাল হ'ব কাৰণ মই বৰ্ণালীৰ লগত বিজ্ঞানৰ কথাবিলাক আলোচনা কৰিব পাৰো গণিতৰ অংকবিলাক আমি আলোচনা কৰি বৰ্ণালীৰ পৰা ভালকে বুজি ল'ব পাৰিম ঠিক আছে বিকাশে আৰু ভাবিলে কি ৰুবি হৈছে স্কুলৰ হেডমাষ্টাৰৰ জীয়েক ঠিক আছে ৰুবি কোন স্কুলৰ হেডমাষ্টাৰৰ জীয়েক তো বিকাশে ভাবিলে বৰ্ণালী ৰোল নাম্বাৰ 1 হে কিন্তু ৰুবি তো স্কুলৰ হেডমাষ্টাৰৰ জীয়েক তো স্কুলৰ হেডমাষ্টাৰৰ জীয়েকক যদি কাষত আনি পেলাই মই সদায় বহাব পাৰো তেতিয়াহ'লে এটা বস্তু ভাল হ'ব যে কেতিয়াবা যদি মই হাল্লা কৰো কেতিয়াবা যদি কাৰোবাৰ লগত কাজিয়া চাজিয়া কৰো ৰুবিক যদি কৈ দিওঁ প্ৰব্লেম সলভ হৈ যাব তো লাহে লাহে ৰাহুলে কি কৰিব ধৰিলে ৰোল নাম্বাৰ 1 তোৰ পৰা পঢ়াৰ আশাত লাহে লাহে বৰ্ণালীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলে আৰু গৈ 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 ৰাহুল সাকসেস হৈ গ'ল তো ৰাহুলে কাক উঠাই আনিলে সৰি ইয়াত এটা বস্তু মই তোমালোকক কনসেপ্টটো ভুলকে শিকালো দেই ইয়াত এটা বস্তু ভুলকে শিকালো এইটো আচলতে ডি অপহৰণ বিক্ৰিয়া আছিলে যিটো এইটো ডি অপহৰণ বিক্ৰিয়া এইটো অপহৰণ নহয় এইটো ডি অপহৰণ বিক্ৰিয়া ঠিক আছে এইটো ডি অপহৰণ বিক্ৰিয়া মানে ইয়াৰ পিছত যোনটো কৰিব গৈ আছো অপহৰণটো মই এক্সপ্লেইন কৰি আছো এইটো এই বিক্ৰিয়াটো কি বুলি কম আমি ডি অপহৰণ বিক্ৰিয়া বা ডি প্ৰতিস্থাপন বিক্ৰিয়া ঠিক আছে ডি অপহৰণ বা ডি প্ৰতিস্থাপন যিটো অলপ পিছত পঢ়িবলৈ গৈ আছো আগতে জানি লোৱাচোন এইটোও জানি লোৱা এইটোৰ পৰা ষ্টাৰ্ট কৰো ডি অপহৰণ বা ডি প্ৰতিস্থাপন বিক্ৰিয়া অপহৰণটো ইয়াৰ পিছত চাই আছো চোৱা কি কৰিলে প্ৰথমত ভালকে কৈছো চোৱা বিক্ৰিয়াটোৰ নাম ডি অপহৰণ বা ডি প্ৰতিস্থাপন বিক্ৰিয়া ডি অপহৰণ বা ডি প্ৰতিস্থাপন বিক্ৰিয়াত কি হয় যে ধৰি লোৱা ৰাহুল আৰু ৰুবি স্কুলত একেলগে বহে বিজ্ঞান গণিতৰ ক্লাছত সদায় দুয়ো একেলগে বহে বিকাশ আৰু বৰ্ণালী কিন্তু একেলগে বহে ৰাহুল ৰুবি আৰু বিকাশ বৰ্ণালী একেলগে বহে ঠিক আছে এতিয়া কাহিনীটো কি হ'ল যে বৰ্ণালী হৈছে ক্লাছৰ ৰোল নাম্বাৰ 1 ঠিক আছে বৰ্ণালী ক্লাছৰ ৰোল নাম্বাৰ 1 ৰাহুলে ভাবিছে যে যদি ৰুবিৰ সলনি মই বৰ্ণালীক আনি পেলাই কাষত বহাব পাৰো তেতিয়াহ'লে এটা বস্তু মোৰ ভাল হ'ব যে বৰ্ণালী যিহেতু ক্লাছৰ ৰোল নাম্বাৰ 1 তাইৰ পৰা বহুত মই নজনা কথা জানিব পাৰিম পাইছা বুজি কি কথা কৈছো তো ৰাহুলে বৰ্ণালীক মাথা মাৰিলে যে বৰ্ণালীক যদি আহি পেলাই মোৰ কাষত বহে তাই তেতিয়াহ'লে নজনা অংকবিলাক তাইৰ পৰা কৰিব পাৰিম হোমৱৰ্ক কৰি নানিলে তাইৰ পৰা লিখিব পাৰিম এই ধৰণৰ বস্তুৰ কাৰণে ৰাহুলে লাহে লাহে ৰুবিৰ সলনি বৰ্ণালীৰ প্ৰতি এট্ৰাক্ট হ'ব ধৰিলে বুজি পাইছা কিন্তু ৰুবিও কম নহয় ৰুবি হৈছে স্কুলৰ হেডমাষ্টাৰৰ জীয়েক তো বিকাশে কি ভাবিলে বিকাশ অলপ উৎপতীয়া ল'ৰাটো অলপ মানে কাজিয়া চাজিয়া কৰি ঘূৰি ফুৰে তো বিকাশে কি ভাবিলে যে বিকাশে ভাবিলে যে বিকাশে যদি কি কৰে ৰুবিক যদি বৰ্ণালীৰ সলনি যদি ৰুবিক আনি পেলাই তাৰ কাষত বহাব পাৰে তেতিয়াহ'লে বিকাশে এটা বস্তু ভাল হ'ব ৰুবিৰ লগত যদি ফ্ৰেণ্ডশ্বিপটো বিকাশৰ ভাল হয় তেতিয়াহ'লে কি হ'ব যে বিকাশে যদি কেতিয়াবা ক'ৰবাত কাজিয়া কৰে লাফৰা কৰে তেতিয়াহ'লে যদি স্কুলৰ হেডমাষ্টাৰে তাক যদি মাৰিব আহে তেতিয়াহ'লে সি যদি ৰুবিক কাহিনীটো মানে ৰুবিক যদি মেনেজ কৰিব পাৰে ৰুবি যদি দেউতাকক একবাৰ কৈ দিয়ে ঘৰত যে বিকাশক দেউতা নামাৰিবা অমুক নকৰে সি মোৰ ভাল বন্ধু তেতিয়াহ'লে বিকাশ বাচি যাব বিকাশৰ ধান্দা হৈছে সেইটো ৰাহুলৰ ধান্দা হৈছে পঢ়াৰ ধান্দাটো তো কি হ'ল কালক্ৰমত গৈ গৈ সিহঁতে ৰাহুলে কি কৰি ল'লে বৰ্ণালীক কাষত বহুৱাব ষ্টাৰ্ট কৰিলে আৰু গৈ পেলাই মানে কি কৰিলে বিকাশে কি কৰিলে ৰাহুলে লৈ গ'ল বৰ্ণালীক বিকাশে লৈ আহিল ৰুবিক তো এইটোকে কয় ডি প্ৰতিস্থাপন বা ডি অপহৰণ বিক্ৰিয়া ঠিক আছে অপহৰণটো আছিল বেলেগ ঠিক আছে অপহৰণটো মই হেৰি কৰি আছো তোমালোকক মই এক্সপ্লেইন কৰি আছো কিন্তু এতিয়া মই ডি অপহৰণ বা ডি প্ৰতিস্থাপনটো এক্সপ্লেইন কৰি মানে তোমালোকক কৰি দিলো লগে লগে ঠিক আছে এটা আছিল ডি অপহৰণ বা ডি প্ৰতিস্থাপন বিক্ৰিয়া অপহৰণটো মই কৰি আছো এক্সপ্লেইন কিন্তু এইটো আছিল ডি চোৱা যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাক ডি অপহৰণ বিক্ৰিয়া বোলে এইটো তোমালোকে লিখিব লগা ফৰ্মুলা যিটো মানে লিখিব লগা সূত্ৰ এইটো লিখিবা পৰীক্ষাত ডি অপহৰণ বিক্ৰিয়া কাক বোলে তেতিয়া লিখিবা যে যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাক ডি অপহৰণ বিক্ৰিয়া বোলে ইয়াক ডি প্ৰতিস্থাপন বিক্ৰিয়া নামেৰেও জনা যায় কিন্তু চোৱা এতিয়া ৰাহুল আৰু ৰুবিৰ এক্সাম্পলটো চোৱা Na2SO4 প্লাছ BaCl2 Na2SO4 plus BaCl2 is equal to BaSO4 plus 2NaCl চোৱা সোডিয়ামৰ লগত সালফেট আছিল বেৰিয়ামৰ লগত ক্লৰাইড আছিল বেৰিয়ামে সালফেটটোক লৈ আহিলে যেনেকে ৰাহুলে
চেঞ্জ কৰিলে ৰুবিৰ সলনি বৰ্ণালী, বৰ্ণালীৰ সলনি ৰুবি, ইহঁতে চেঞ্জ কৰিলে সেই ধৰণৰ কাহিনী। বেৰিয়ামৰ লগত ক্লৰাইড আছিল, বেৰিয়ামে কাক লৈ ললে ইয়াৰ পৰা সালফেটটোক লৈ ললে, আৰু ছডিয়ামে ইয়াৰ পৰা ক্লৰাইডটোক লৈ ললে, ছডিয়াম ক্লৰাইড বনি গল। বুজি পাইছানে? এইটো হল দ্বি অপহৰণ বিক্ৰিয়া। পৰীক্ষাত প্ৰশ্ন কাক বোলে সুধিলে এইটো লিখিবা, যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বি অপহৰণ বিক্ৰিয়া বোলে, ইয়াক দ্বি প্ৰতিস্থাপন নামেৰে জনা যায়। এক্সাম্পল বুলি সুধিলে এইটো লিখি থৈ আহিবা, ঠিক আছে? এতিয়া মই পঢ়িম তোমাৰ অপহৰণ বিক্ৰিয়া এক্সাম্পলটো, ঠিক আছে, যিটো আমাৰ ৰৈ গৈছিল পঢ়িব কাৰণে। এতিয়া মই পঢ়িম অপহৰণ বিক্ৰিয়া। অপহৰণ বিক্ৰিয়াৰ তোমাৰ কাহিনীটো একবাৰ মই চাই লৈছো আকৌ এবাৰ, যিটো ৰৈ গৈছিল। যে অপহৰণ বিক্ৰিয়া আছিলে কি? অপহৰণ বিক্ৰিয়া এইটো আছিলে যে যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ এটাই আনটো বিক্ৰিয়ক পদাৰ্থৰ পৰা নিৰ্দিষ্ট মৌল এটাক অপসাৰিত কৰে, তেনে বিক্ৰিয়াকে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে। তো মিনিংটো কি চোৱা, যে অপহৰণ বিক্ৰিয়া, অপহৰণ বিক্ৰিয়া চোৱা, অপহৰণ বিক্ৰিয়াত আমি এগেইন ৰাহুল আৰু ৰুবিৰ কাহিনীটো লওঁ। ৰাহুল প্লাছ ৰুবি, ৰাহুল আৰু ৰুবি দুয়ো একেলগে বহে। তাৰপিছত এইফালে বিকাশ আৰু এফালে বিকাশ আছে, ঠিক আছে? সৰি হা, অকণমান বেলেগকে দি দিওঁ। ৰাহুল আৰু বিকাশ ভাল বন্ধু, ৰুবি এজনী বেলেগ ছোৱালী। ৰাহুল আৰু ৰুবি ভাল বন্ধু, ৰাহুল আৰু বিকাশ ভাল বন্ধু, আৰু ৰুবি এজনী বেলেগ ছোৱালী। ৰুবি এজনী বেলেগ ছোৱালী, ঠিক আছে? চোৱা, ৰাহুল আৰু বিকাশ ভাল বন্ধু, ৰুবি এজনী বেলেগ ছোৱালী। ৰাহুল আৰু বিকাশ লগ হৈ আছে, ৰাহুলৰ মনটো লাহে লাহে কি হ'ব ধৰিছে, বিকাশৰ লগত মনোমালিন্য হ'ব ধৰিছে, যে বিকাশৰ লগত থাকি ভাল নালাগা হৈছে, বিকাশৰ কথা বতৰা ভাল নালাগে। কিন্তু ৰুবিৰ কথা বতৰা বিলাক বহুত ভাল লগা হৈছে ৰাহুলৰ লাহে লাহে। তো ৰাহুলে কি কৰিব এটা টাইমত গৈ পেলাই, ৰাহুলে ৰুবিৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব আৰু বিকাশক কি কৰিব, অকলশৰীয়া কৰি থৈ দিব। তো বিকাশক কি কৰি দিলে, দলিয়াই দিলে। তো বিকাশ তো ভাৰ মে যা, বিকাশ গুচি গল। বিকাশ গুচি গল, ৰাহুল আৰু বিকাশ দুয়ো নলে গলে লগা বন্ধু বন্ধু আছিল। মাজত আহি গল থাৰ্ড পাৰ্চন ৰুবি। ৰুবিক কি কৰিলে, ৰাহুলে ৰুবিৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলে, বিকাশক মানে খেদি দিলে, বিকাশক অকলশৰীয়া কৰি দিলে, মানে কি কৰিলে, অপসাৰিত কৰি দিলে বিকাশক, ঠিক আছে? আৰু সেইকাৰণে তার নাম অপহরণ বিক্রিয়া। মানে ধৰি ললো জিংক প্লাস কপাৰ সালফেট, ঠিক আছে? জিংক প্লাস কপাৰ সালফেট কি কৰিলে, জিংক অকলশৰীয়া আছিল, জিংকে কি কৰিলে, কপাৰ সালফেটৰ পৰা কি কৰিলে, সালফেটটোক লৈ ললে আৰু কপাৰটোক অকলশৰীয়া কৰি দিলে। কপাৰ সালফেট ধৰি ললো ৰাহুল আৰু বিকাশ, ৰুবিয়ে কি কৰিলে, ৰাহুলক লৈ ললে, বিকাশক অকলশৰীয়া কৰি দিলে। পাইছা বুজি? এইটোকে কয় অপহৰণ বিক্ৰিয়া বুলি। এতিয়ালৈকে তোমালোকে 4টা বিক্ৰিয়া পঢ়িলা, সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপহৰণ বিক্ৰিয়া, দ্বি অপহৰণ বিক্ৰিয়া, ঠিক আছে? তোমালোকক মই এতিয়া 4টা টাইপ দিম, সেই টাইপ কেইটা চাই কৈ দিবা যে কোনটো কি বিক্ৰিয়া। তোমালোকক মই 4টা টাইপ দিম, এতিয়া এই টাইপ কেইটা চাই পেলাই কৈ দিবা কোনটো কি ধৰণৰ বিক্ৰিয়া। তলৰ কোনটো কি প্ৰকাৰৰ বিক্ৰিয়া, কোনটো কি প্ৰকাৰৰ বিক্ৰিয়া। এত দিছো ধৰা এনেকুৱা, এই 4টা বিক্ৰিয়া চোৱা। এইকেইটা একো ধৰণৰ সেই নহয়, মানে কোনো মৌল বুলি নহয়, মই জাষ্ট এনে প্ৰকাৰ কেইটা জানিবৰ কাৰণে কৈছো। কোনটো কি বিক্ৰিয়া তোমালোকে মোৰ লগত একেলগে লিখি যোৱা, এ বি চি ডি কোনটো কি কবা, কমেন্টত তোমালোকে জনাই যোৱা। এটো কি বিক্ৰিয়া, এইটো কি বিক্ৰিয়া, এতিয়ালৈকে পঢ়িলা নহয়? এইটো কি বিক্ৰিয়া? বিক্ৰিয়া 4 প্ৰকাৰৰ পাইছিলা, সংযোজন, বিযোজন, অপহৰণ, দ্বি অপহৰণ। কয়বাৰ কৈছো, সংযোজনত কি হ'ব, বাওফালে 2টা বা তাতকে বেছি বিক্ৰিয়ক পদাৰ্থ থাকিব, সোঁফালে মাত্ৰ এটা থাকিব। বিযোজনত কি হ'ব, বাওফালে এটা থাকিব, সোঁফালে 2টা বা 3টা বা তাতকে বেছি থাকিব, সেইটো হ'ব বিযোজন।
অপহৰণত কি হ'ব, এটা মৌলৰ মানে এটা মৌলই কি কৰিব, আনটো মৌলৰ পৰা আনটো যৌগৰ পৰা কোনোবা এটাক লৈ ল'ব আৰু তাক এটাক অকলশৰীয়া কৰি থৈ দিব। ঠিক আছে। আৰু দ্বি অপহৰণত কি হ'ব, দুইটা বিক্ৰিয়ক পদাৰ্থই এটাই আনটোৰ লগত কি কৰিব, নিজৰ মৌলবিলাক এক্সচেঞ্জ কৰিব। ঠিক আছে। ৰাহুল, ৰুবি, বিকাশ আৰু বৰ্ণালীৰ নিচিনাকে। তো এতিয়া এই বিক্ৰিয়াটো কি ধৰণৰ বিক্ৰিয়া মোক তোমালোকে কৈ দিয়া বঢ়িয়াকে। প্ৰথমটো পি, তাত তাপ দিছে, দিয়াৰ লগে লগে কি হৈ গৈছে, কিউ, আৰ আৰু এছ তিনিটালৈকে ভাঙি গৈছে। তো এইটো কি ধৰণৰ বিক্ৰিয়া, সংযোজন, বিযোজন, অপহৰণ নে দ্বি অপহৰণ বিক্ৰিয়া? কৈ যোৱা, কমেন্ট সেকশনত ধুনীয়াকে জনাই দিয়া এইটো হ'ব কি বিক্ৰিয়া। বিযোজন বিক্ৰিয়া হয়নে? এইটো কি বিক্ৰিয়া, বিযোজন বিক্ৰিয়া। তাৰপিছত এইটো কি বিক্ৰিয়া হ'ব, এক্স প্লাছ ৱাই আৰচিন জেড, এইটো কি বিক্ৰিয়া, এইটো কি ধৰণৰ বিক্ৰিয়া হ'ব তেতিয়াহ'লে, যদি এক্স প্লাছ ৱাই এইফালে জেড পালো, বাওঁফালে দুটা বিক্ৰিয়ক পদাৰ্থ আছে, সোঁফালে এটা আছে বিক্ৰিয়াজাত, এইটো কি বিক্ৰিয়া, এইটো হ'ব কি বিক্ৰিয়া, সংযোজন বিক্ৰিয়া। ঠিক আছে। চিত আছে চোৱা, বি চি ডি ই বিক্ৰিয়ক পদাৰ্থ দুটা দুটা লগ লাগি আছে, বি এ ললে ইক, বি এ ললে ইক, ডি এ ললে চিক, কি আছে, ডাবল এক্সচেঞ্জ, গতিকে কি ডাবল, গতিকে কোনটো, ডি অপহৰণ বা ডি প্ৰতিস্থাপন, ডি অপহৰণ অথবা তাৰ অন্য এটা নাম কি, ডি প্ৰতিস্থাপন বিক্ৰিয়া। ঠিক আছে, নিশ্চয় বুজি পাইছা। তাৰপিছত এইটো কি বিক্ৰিয়া, এম আছিল, এনো লগ লাগি আছিল, এম এ ওক লৈ ললে, এনক অকলশৰীয়া কৰি থৈ দিলে, অপহাৰিত কৰি দিলে, গতিকে এইটো কি বিক্ৰিয়া, এইটো বিক্ৰিয়াৰ নাম হ'ব অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া, অপহরণ বা প্ৰতিস্থাপন বিক্রিয়া। তো বুজি পালা তোমালোকে, বিক্রিয়াৰ প্ৰকাৰ বিলাক বুজি পালা, কেনেকে আমি বিক্রিয়াৰ বিলাক চাই উলিয়াম। এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে নে নাই, কমেন্ট সেকশনত এবাৰ জনাই দিয়া। তাৰপিছত আমি পঢ়িম সংযোজন, বিযোজন, অপহৰণ গুচি গ'ল। তাৰপিছত আমি অধ্যয়ন কৰিম, তাৰপিছত আমাৰ আছে জাৰণ আৰু বিজাৰণ। কি বিক্রিয়া আছে, জাৰণ আৰু বিজাৰণ বিক্রিয়া। এতিয়ালৈকে দ্বি প্ৰতিস্থাপন বিক্রিয়া গুচি গ'ল। তাৰপিছত আমাৰ জাৰণ বিক্রিয়া আৰু বিজাৰণ বিক্রিয়া। জাৰণ মানে কি, প্ৰথম আমাৰ কনসেপ্টটো হ'ল জাৰণ। লিখা আছে চোৱা, যেতিয়া পদাৰ্থ এটাই অক্সিজেন লাভ কৰে অথবা যেতিয়া হাইড্ৰোজেন হেৰুৱায়, এই দুটা কথা, যেতিয়া পদাৰ্থ এটাই অক্সিজেন লাভ কৰিব অথবা সি হাইড্ৰোজেন হেৰুৱাব লাগিব, তেতিয়াই তাৰ কি হ'ব, জাৰণ হোৱা বুলি ক'ম। আৰু বিজাৰণ হ'ব লাগিলে কি হ'ব, যেতিয়া পদাৰ্থ এটা তাৰ উল্টা, মানে ঠিক আছে, অক্সিজেন হেৰুৱায় অথবা মানে কি হ'ব, হাইড্ৰোজেন লাভ কৰে। তো জাৰণ হ'ব লাগিলে কি হ'ব, প্ৰথম আমি চাম জাৰণ। তো জাৰণ হ'ব লাগিলে হয়তো সি অক্সিজেন লাভ কৰিব লাগিব। প্ৰথম কণ্ডিশ্যন হ'ল কি, হয়তো সি অক্সিজেন লাভ কৰিব, পদাৰ্থ এটাই অক্সিজেন লাভ কৰিব, মানে ভাবি লোৱা অক্সিজেন হিৰো আৰু হাইড্ৰোজেন ভিলেইন, এনেকে ভাবি লোৱা, অক্সিজেন লাভ কৰিব অথবা হাইড্ৰোজেন হেৰুৱাব। অক্সিজেন লাভ কৰিব অথবা হাইড্ৰোজেন হেৰুৱাব, এইটো হ'ব তাৰ ফাৰ্ষ্ট কণ্ডিশ্যন। মানে ধৰি লোৱা এটা মৌল, এই মৌলটো যদি অক্সিজেন লাভ কৰে, ধৰি লোৱা কি হৈ গ'ল এও, তাক মই ক'ম জাৰণ হোৱা বুলি। কি বুলি ক'ম, জাৰণ হোৱা বুলি। ঠিক আছে। যদি আছিল ধৰা এ অ কাবাৰ লগত ধৰা বি নামৰ মৌলটোৰ লগত সেই কৰিলে, ৰিয়েকচন কৰিলে, তেতিয়াহ'লে এ অকলশৰীয়া হৈ গ'ল, বি অ হৈ গ'ল, তেতিয়াহ'লে এটা কাহিনী হৈ গ'ল ইয়াত চোৱা। তেতিয়াহ'লে এ অ ই লগ লাগি আছিল অক্সিজেনৰ লগত, অক্সিজেনটো নোহোৱা হৈ গ'ল, এ অকলশৰীয়া হৈ গ'ল, ইয়াৰ কি হ'ল, ই জাৰণ হ'ল নে তাৰ বিজাৰণ হ'ল, মানে উল্টাটো হ'ল। বুজি পাইছা? কিন্তু বি এ অক্সিজেন লাভ কৰিলে, মানে বিৰ কি হ'ল, জাৰণ হ'ল। পাইছানে বুজি কি কৈছো মই? হয়তো অক্সিজেন লাভ কৰিব, নতুবা অক্সিজেন হেৰুৱাব। তেতিয়া হেৰুৱালে বিজাৰণ হ'ব, যদি অক্সিজেন লাভ কৰে তেতিয়া কি হ'ব, জাৰণ হ'ব। ঠিক আছে। যদি হাইড্ৰোজেন হেৰুৱাই, তেতিয়াও কিন্তু তাক আমি জাৰণ বুলি কওঁ। জাৰণ বুলি ক'ব লাগিলে, জাৰণে পঢ়ি আছো আমি, জাৰণ বুলি যেতিয়া কম, ধৰি লোৱা AH প্লাছ বি ৰিয়েকচন কৰিছে,
এতিয়া যদি এ টো অকলশৰীয়া হৈ যায়, বিৰ লগত এইচ আহি যায়, তেতিয়াহ'লে এ টো এইখিনিক কিন্তু মই জাৰণ হোৱা বুলি কম। বুজি পাইছানে? এইখিনিক কিন্তু মই কি বুলি কম? জাৰণ বুলি কম। কাৰণ অক্সিজেন লাভ কৰিলেহে জাৰণ, হাইড্ৰজেন হেৰুৱালেহে জাৰণ। বুজি পাইছানে? বাৰে বাৰে কৈছো, অক্সিজেন লাভ কৰিব লাগিব। অক্সিজেন মানে এনেকে ভাবা প্লাছ, মানে অক্সিজেন নহলে অক্সিজেন লাভ কৰিলে হ'ব জাৰণ, আৰু হাইড্ৰজেন হেৰুৱালে সেইটোও জাৰণ হ'ব। বুজি পাইছানে? কাৰণ চোৱা, আগৰ ৰিয়েকশ্যনটোত অক্সিজেন লাভ কৰিছে, তাৰো জাৰণ হৈছে। এইটো ৰিয়েকশ্যনত হাইড্ৰজেনটো লগ লাগি আছিল, ঠিক আছে? হাইড্ৰজেনটো এইফালে অহাৰ লগে লগে হেৰুৱাই দিলে অক্সিজেন, মানে এ যদি হাইড্ৰজেনটো হেৰুৱাই দিছে, তেতিয়াহ'লে তাৰ কি হৈছে? জাৰণ হৈছে, ঠিক আছে? এইটো হ'ল জাৰণৰ কনচেপ্ট। যদি জাৰণটো বাদ দি পেলাই আমি বিজাৰণলৈকে চাওঁ, এতিয়া বিজাৰণত কি কৈছে? বিজাৰণত কি কৈছে চোৱা। বিজাৰণত কি হ'ব? যেতিয়া পদাৰ্থ এটাই কি কৰিব? অক্সিজেন হেৰুৱাব অথবা হাইড্ৰজেন লাভ কৰে। মানে বিজাৰণত কি বুজি পালা তুমি? জাৰণৰ ওলোটা। জাৰণৰ ওলোটা। মানে এইবাৰ কি হ'ব? জাৰণৰ কমপ্লিটলি কি হ'ব? ওলোটা হ'ব। জাৰণত আছিল অক্সিজেন লাভ কৰা, এইবাৰ কি হ'ব? অক্সিজেন হেৰুওৱা। আৰু জাৰণত আছিল হাইড্ৰজেন হেৰুওৱা, এইবাৰ হ'ব হাইড্ৰজেন লাভ কৰা। বুজি পাইছা মই কি কথা কৈ আছো? এইবাৰ হ'ব হাইড্ৰজেন কি? লাভ কৰা। মানে বিজাৰণটো যদি আমি ভালদৰে পঢ়িবলৈ যাওঁ, বিজাৰণ হ'ব লাগিলে কি হ'ব লাগিব? বিজাৰণ হ'ব লাগিলে কি হ'ব লাগিব? নাম্বাৰ 1 কণ্ডিশ্যন, হয়তো সি অক্সিজেন হেৰুৱাব লাগিব। জাৰণত কি আছিল? অক্সিজেন লাভ কৰিব লগা আছিল। এইবাৰ কি হ'ব? অক্সিজেন হেৰুৱাব অথবা 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 হাইড্ৰজেন লাভ কৰিম। অথবা হাইড্ৰজেন লাভ কৰিম। এনেকুৱা হ'ব যে, ধৰি ললো এটা মৌল আছে এ, ঠিক আছে? এটা মৌল আছে এ, ই কি কৰিলে? AO প্লাছ বি, এ অকলশৰীয়া হৈ গ'ল, বিও অলপ আগতে যিটো কথা কৈছিলো এইটো হৈ গ'ল। তেতিয়াহ'লে ইয়াত কি হৈছে চোৱা, এৰ লগত অক্সিজেন লগ লাগি আছিল, ই কি কৰি দিলে? এইফালে চোৱা, এইফালে যেতিয়া বিক্ৰিয়ক পদাৰ্থ কেইটা ৰিয়েকশ্যন ঘটি ইফালে বিক্ৰিয়াজাত পদাৰ্থ পালো, এটো অকলশৰীয়া হৈ গ'ল। মানে বুজি পালা ইয়াৰ কি হ'ল? বিজাৰণ হ'ল। মানে কি পালা? ইয়াৰ কি হ'ল? বিজাৰণ হ'ল। ঠিক আছে? বুজি পাইছা? যদি কি হয়, ধৰি লোৱা এ অকলশৰীয়া আছিল, বি এইচ লগ লাগি আছিল, এৰ লগত এইচ আহি গ'ল, বি ইয়াত অকলশৰীয়াকে থাকি গ'ল। এইবাৰ কি হ'ব চব? এইবাৰ কি হ'ল? এই বিৰ লগত এইচ লগ লাগি আছিল, কিন্তু এই এইচটো এৰ লগত গুচি গ'ল। এইচটো এৰ লগত গুচি গ'ল। অৰ্থাৎ এই এইচক পালে, হেৰুৱা নাই, এইচক পালে হিচাপ মতে কি? ভাল বুলি ভাবো আমি, কিন্তু ভাল হোৱা নাই। এৰ কি হৈছে? জাৰণ হোৱা নাই। এৰ কি হৈছে? বিজাৰণহে হৈছে। বুজি পাইছা কনচেপ্টটো? জাৰণ বিজাৰণ বুলি ক'লে তোমালোকক এনেকে MCQ দিব পাৰে যে, জাৰণৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ, এনেকে দিব পাৰে। তলৰ কোনটো অশুদ্ধ? অপচন এ, অক্সিজেন লাভ কৰে, হাইড্ৰজেন হেৰুৱাই হাইড্ৰজেন লাভ কৰে, আৰু অপচন ডি আটাইবোৰ এনেকে দিছে। ঠিক আছে? MCQ যিহেতু আমাৰ আহিব এক্সামত, MCQৰ কাৰণে আমি ৰেডি হৈ থাকিব লাগিব। এতিয়া চোৱা কি কৈছে? জাৰণৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ বুলি কৈছে? অশুদ্ধ মানে কোনটো ভুল? তো প্ৰথম জানিব লাগিব জাৰণৰ ক্ষেত্ৰত কি হয়। জাৰণৰ ক্ষেত্ৰত অক্সিজেন কি কৰে? অক্সিজেন লাভ মানে জাৰণ, হাইড্ৰজেন লোকচান মানে জাৰণ। এই দুটা মানেহে জাৰণ।
তাৰে বাহিৰে একো ক্ষেত্ৰতে জাৰণ হ'ব নোৱাৰে। তো প্ৰথম কি কৈছে অক্সিজেন লাভ কৰে মানে ই জাৰণ হয়, মানে ই জাৰণৰ ক্ষেত্ৰত শুদ্ধ। কিন্তু তোমাক প্ৰশ্ন সুধিছে কোনটো জাৰণৰ ক্ষেত্ৰত শুদ্ধ, তো ই হ'ব আমাৰ উত্তৰ নোৱাৰে। বিত কৈছে হাইড্ৰজেন হেৰুৱাই, চোৱা অক্সিজেন লাভ আৰু হাইড্ৰজেন লোকচান মানে হৈছে জাৰণ, তো হাইড্ৰজেন হেৰুৱাই মানেও জাৰণ, মানে ইও শুদ্ধ। যদি ই জাৰণৰ ক্ষেত্ৰত শুদ্ধ, মানে জাৰণ ই হল হাইড্ৰজেন হেৰুৱালে জাৰণ হয়, কিন্তু আমাক প্ৰশ্নটো সুধিছে কোনটো অশুদ্ধ, পাইছানে বুজি? চিত কি কৈছে হাইড্ৰজেন লাভ কৰে, আৰে ভাই হাইড্ৰজেন যেতিয়া লাভ কৰে সেইটো জাৰণ নহয়। হাইড্ৰজেন লাভ কৰিলে কি হয়? হাইড্ৰজেন লাভ কৰিলে বিজাৰণ হয়। হাইড্ৰজেন লাভ কৰিলে কি হয়? বিজাৰণ হয়। তো আমাক ইয়াত সুধিছিল কোনটো অশুদ্ধ, গতিকে আমি অশুদ্ধটো পালো অপচন নাম্বাৰ চি। পাইছা বুজি? অশুদ্ধটো আমি কোনটো পালো? অপচন নাম্বাৰ চি। তো এতিয়ালৈকে এনেকুৱা ধৰণৰ MCQ বিলাক তোমালোকে চাবা। কেতিয়াবা এইটো নুসুধি পেলাই এনেকেও সুধিব পাৰে যে কোন বিজাৰণ, তোমাৰ বিজাৰণৰ ক্ষেত্ৰত কোনটো শুদ্ধ বা কোনটো অশুদ্ধ, এনেকেও সুধিব পাৰে। বিজাৰণৰ ক্ষেত্ৰত বুলি দি দিয়াৰ লগে লগে তেতিয়া কি হ'ব? অক্সিজেন হেৰুৱাব বা হাইড্ৰজেন লাভ কৰিব। ঠিক আছে, মনত ৰাখিবা। আকৌ এবাৰ কৈছো অক্সিজেন লাভ কৰিলে জাৰণ, হাইড্ৰজেন হেৰুৱালে জাৰণ, অথবা অক্সিজেন হেৰুৱালে বা হাইড্ৰজেন লাভ কৰিলে তোমাৰ হাইড্ৰজেন হেৰুৱালে বা অক্সিজেন লাভ কৰিলে জাৰণ, অথবা অক্সিজেন হেৰুৱালে আৰু হাইড্ৰজেন লাভ কৰিলে বিজাৰণ। এইখিনি যিমানখিনি কৰিলো এবাৰ ভালকে চাই লোৱা। পিছত আমাৰ আছে জাৰণ চালো, বিজাৰণ চালো। তাৰপিছত এতিয়া এটা কনচেপ্ট পঢ়িম নতুনকে, এইটোক ক'ব ৰেডক্স বিক্ৰিয়া বুলি। ৰেডক্স বিক্ৰিয়া কি হয় সেই কনচেপ্টটো আমি এতিয়া চাম। তাৰ আগত আমি ৰেডক্স বিক্ৰিয়াৰ কনচেপ্টটো চাই লৈছো। ৰেডক্স ৰিয়েকশ্যন, ঠিক আছে। ৰেডক্স বিক্ৰিয়া লিখি লোৱা মোৰ লগত একেলগে, ৰেডক্স বিক্ৰিয়া। দৰকাৰী প্ৰশ্নতে ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে, লিখি লোৱা যে যি বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদাৰ্থৰ যি বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদাৰ্থৰ বিজাৰণ হয়, তেনে বিক্ৰিয়াকে ৰেডক্স বিক্ৰিয়া বোলে। ঠিক আছে, যদি এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদাৰ্থ বিজাৰণ হয় তাকে ৰেডক্স বিক্ৰিয়া বোলে। কি কৈছো তো বুজি পোৱা নাই নিশ্চয়, চাই লোৱা। ধৰি লোৱা এটা আছে এনেকে AO প্লাছ বি, এনেকে যদি আছে, তাৰপিছত কি হ'ল, ধৰি লোৱা A প্লাছ BO এই হৈ গ'ল। এতিয়া তুমি ভালকে লক্ষ্য কৰাচোন, এই AO লগ লাগি আছিল, এই আচলতে অক্সিজেনক পাই আছিল, কিন্তু এইফালে বিক্ৰিয়াজাত যেতিয়া হৈ গ'ল অক্সিজেনক হেৰুৱাই দিলে। কি কৰি দিলে? অক্সিজেনক হেৰুৱালে। অক্সিজেন হেৰুৱালে মানে তাৰ কি হ'ল? অক্সিজেন হেৰুৱালে মানে কি হ'ল? তাৰ জাৰণ হ'ল নে বিজাৰণ হ'ল? অক্সিজেন হেৰুৱালে মানে তাৰ কি হ'ল? বিজাৰণ হ'ল। ঠিক আছে, কিন্তু বিৰ ক্ষেত্ৰত তুমি চোৱা, বি অকলশৰীয়া হৈ আছিলে, বিয়ে এৰ কাষত থকা অক্সিজেনটোক লৈ ললে, তাৰ কি হ'ল? তাৰ মানে অক্সিজেন লাভ কৰিলে। সি মানে কি কৰিলে? অক্সিজেন লাভ কৰিলে। সি মানে অক্সিজেন কি কৰিলে? লাভ কৰিলে। অক্সিজেন লাভ কৰিলে মানে তাৰ কি হ'ল? জাৰণ হ'ল। মানে তাৰ কি হ'ল? জাৰণ হ'ল। তো যদি এনেকুৱাকে এটা বিক্ৰিয়াতে জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয়, তেতিয়াহ'লে সেই বিক্ৰিয়াটোক কি বুলি কোৱা হয়? ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। ঠিক আছে, সেই বিক্ৰিয়াটোক কি বুলি কোৱা হয়? ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। মই এক্সাম্পল এটা দি দিছো ৰেডক্স ৰিয়েকশ্যনৰ। এক্সাম্পল অফ এ ৰেডক্স ৰিয়েকশ্যন মই দি দিছো তোমালোক ধুনীয়াকে। তো মই তোমালোক ধুনীয়াকে এটা এক্সাম্পল দি দিছো ৰেডক্স ৰিয়েকশ্যনৰ।
চোৱা Fe3O4 মই এক্সাম পৰীক্ষাত আহিলে এইটো লিখিব নালাগে, মই এতিয়া যিটো দিম সেইটো লিখিবা। পৰীক্ষাত যদি সোধে যে ৰেডক্স বিক্ৰিয়া কাক বোলে এটা উদাহৰণ দিয়া, এইটো লিখিবা। এইটো এক্সামত এইটো লিখিবা, Fe3O4 প্লাছ 4H2 কাৰ্চিন দি পেলাই ইফালে চোৱা 3Fe প্লাছ 4H2O এনেকে লিখিবা, ঠিক আছে। তো ইয়াত তুমি ভালদৰে চোৱা Fe3O4 ইয়াত অক্সিজেন আছিল নে অক্সিজেন? তো অক্সিজেন আছিল, থাকি পেলাই ই অক্সিজেন হেৰুৱালে, মানে ইয়াৰ কি হৈছে? বিজাৰণ হৈছে, ঠিক আছে। আৰু হাইড্ৰজেন অকলশৰীয়া হৈ আছিল, হাইড্ৰজেনে সেইফালে চোৱা অক্সিজেন পালে, মানে ইয়াৰ কি হৈছে? জাৰণ হৈছে। তো এটা ৰিয়েকশ্যনতে যদি জাৰণ আৰু বিজাৰণ দুইটা একেলগে সংঘটিত হয়, তেতিয়াহ'লে সেই বিক্ৰিয়াটোক আমি কি বুলি ক'ম? ৰেডক্স বিক্ৰিয়া বুলি ক'ম। পৰীক্ষাত তোমালোকৰ আহিব পাৰে কাক বোলে আৰু উদাহৰণ এটা দিয়া বুলি, তেতিয়াহ'লে তোমালোকে এইটো লিখিবা। কাক বোলেতো এইটো লিখিবা, এইখিনি মই বুজাৰ কাৰণে দিছো, আৰু এইটো হৈছে তোমালোকৰ পৰীক্ষাত লিখিব পৰা এক্সাম্পল। বুজি পাইছা? এইখিনিলৈকে কিবা ডাউট আছে যদি কমেন্ট সেকশনত ধুনীয়াকে তোমালোকে জনাই দিবা। হ'ব, মই ৰেকৰ্ডেড ক্লাছ হ'লেও পাছত যেতিয়া মই কমেন্টবিলাক চেক কৰিম, মই ধুনীয়াকে তোমালোকক চাই দিম। তাৰপিছত ইয়াত দুটামান কুৱেশ্যন আনা হৈছে, অকণমান চাই যোৱা, মই বুজাই গৈছো। দৰকাৰী কুৱেশ্যন কেইটা আনিছো, যিকেইটা পৰীক্ষাত অহাৰ চান্স আছে আৰু আহি আছে। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে? তাপবৰ্জী মানে বিক্ৰিয়া, যি বিক্ৰিয়াত তাপ শক্তিৰ উদ্ভৱ হয় তাকে তাপবৰ্জী বিক্ৰিয়া বোলে। যদি কিবা এটা ৰিয়েকশ্যন তুমি কৰিছা, সাপোজ তুমি কাৰ্বন যোগ অক্সিজেন লগাই দিছা, কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে, লগতে এটা বস্তু উৎপন্ন হৈছে, সেইটো হৈছে তাপ শক্তি, মানে সেই বিক্ৰিয়াটো কি? তাপবৰ্জী বিক্ৰিয়া, ঠিক আছে। সেইটো বিক্ৰিয়াটো কি হ'ব? তাপবৰ্জী বিক্ৰিয়া। কি কৈছো মনত আছে যে যি বিক্ৰিয়াত বেলেগ বস্তুৰ উৎপন্ন হ'ব, কিন্তু তাৰ লগত তাপ শক্তিও উৎপন্ন হ'ব, তাকে কি বুলি কয়? তাপবৰ্জী। নামতে উত্তৰ লুকাই আছে। তো এক্সাম্পল এইটো মনত ৰাখিবা, তাপবৰ্জী বিক্ৰিয়াৰ এইটো কি? এক্সাম্পল, ঠিক আছে। তাৰপিছত দ্বিতীয়তে তাপগ্ৰাহী, যাক আমাৰ অন্য এটা নাম তাপ শোষক বুলি কোৱা হয়। তাপগ্ৰাহী বিক্ৰিয়া, যি বিক্ৰিয়াত তাপৰ শোষণ হয়, শোষণ। তাপবৰ্জী মানে য'ত তাপ উদ্ভৱ হয় আৰু য'ত তাপটো শোষা যায়, মানে শোষণ হয়, কমি যায়, তাকে কি বুলি কয়? তাপগ্ৰাহী বিক্ৰিয়া বুলি কয়। তাৰ এক্সাম্পল তোমাৰ নাইট্ৰজেন, অক্সিজেন, আৰু লগত যদি তাপ দি দিয়া, তাপটো দিব লাগিব এইবাৰ, তেতিয়াহ'লে 2NO প্ৰডিউচ হ'ব, ঠিক আছে। তো এইটো এটা এক্সাম্পল। তো এইটো এটা দৰকাৰী প্ৰশ্ন, মুখস্থ কৰিবা। শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা। এতিয়া শ্বসন কি সেই বস্তুটো আমি জীৱন প্ৰক্ৰিয়া নামৰ এটা চেপ্টাৰ আছে, সেইটো যেতিয়া পঢ়িম তেতিয়া বুজিম। তো ইয়াত জাষ্ট মই কথাখিনি বুজি তোমালোকক মানে এতিয়া বুজাবলৈ নাযাওঁ। শ্বসন হলে কি হয়, আমি অক্সিজেন কেনেকে গ্ৰহণ কৰো, আমি খোৱা খাদ্যবিলাক কেনেকে জটিল অৱস্থাৰ পৰা সৰল পৰ্যায়লৈ তাক ৰূপান্তৰিত কৰা হয়, কেনেকে তাৰ পৰা শক্তি উৎপন্ন হয়, আমাৰ চেলবিলাকে কেনেকে শক্তি গ্ৰহণ কৰে, কমপ্লিটলি কথাবিলাক আমি জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোত পঢ়িম। যেতিয়া আমি জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটো অধ্যয়ন কৰিম তেতিয়া পঢ়িম। এতিয়া জাষ্ট বুজি লোৱা, শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া, সেইটো বুজি থৈ দিলে হ'ব। এতিয়া কিয় তাপবৰ্জী, এতিয়া আমি এই চেপ্টাৰটো যেতিয়া পঢ়িম তেতিয়া বুজিলে হ'ল। জাষ্ট এতিয়া নোটছখিনি ৰাখি থৈ দিয়া। তাৰপিছত আমাৰ কথা হ'ল কি, বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কিয় কোৱা হয়? এই বহুত এক্সপ্লেনেশ্যন এটা আছে, ইমান এক্সপ্লেনেশ্যনৰ কোনো প্ৰয়োজন নাই। বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কিয় কোৱা হয়, ইমান এক্সপ্লেনেশ্যনৰ কোনো প্ৰয়োজন নাই। নৰ্মেলি তোমালোকে মনত ৰাখা যে সংযোজন বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ কি থাকে? দুটা বা তাতকে বেছি থাকে, কিন্তু বিক্ৰিয়াজাত অৰ্থাৎ বাওফালে দুটা বা তিনিটা তাতকে বেছি থাকে, কিন্তু বিক্ৰিয়াজাত মাত্ৰ এটা উৎপন্ন হয়, সিয়ে সংযোজন। বিযোজন বিক্ৰিয়াত কি হয়? বিক্ৰিয়ক পদাৰ্থ এটা, বিক্ৰিয়াজাত দুই বা তাত ততোধিক, সেয়ে এটা আনটোৰ পৰা বিপৰীত। মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, ঠিক আছে। এক্সাম্পল দুটা দি দিবা, সেইখিনি উত্তৰ। কি কৈছো বুজি পাইছা? সেইকাৰণে বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত। তাৰপিছত তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত হোৱা বিক্ৰিয়াৰ উদাহৰণ, এইটো এটা দৰকাৰী কুৱেশ্যন। এইখন শ্লাইডত এইফালে আছে, ঠিক আছে। এই তিনিটা ৰিয়েকশ্যন চাই থৈ দিবা, তাপ, পোহৰ, বিদ্যুৎ, এই তিনিটাৰে সংঘটিত হোৱা বিক্ৰিয়া। কিহৰ জৰিয়তে? তাপ, পোহৰ আৰু বিদ্যুতৰ জৰিয়তে সংঘটিত হোৱা তিনিটা ৰিয়েকশ্যন। এইটো অলৰেডি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহিছে। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মুখস্থ কৰি থৈ দিবা। মই ধুনীয়াকৈ তোমালোক দি দিছো, আৰু মেটেৰিয়েলছখিনিও আমাৰ টেলিগ্ৰাম চেনেলত দি দিয়া হ'ব। তোমালোকে আমাৰ কুহিপাঠৰ টেলিগ্ৰাম চেনেলত জইন হৈ থাকিব, হ'ব। তাপৰ জৰিয়তে কেলছিয়াম কাৰ্বনেটক তাপ দিলে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন, সেইটো তাপৰ জৰিয়তে। তাৰপিছত এইটো এই ৰিয়েকশ্যনটো অকণমান ভুল হৈ আছে, পোহৰৰ জৰিয়তে হোৱাটো। এই ৰিয়েকশ্যনটো অকণমান ভুল হৈ আছে দেই, এইটো নিলিখিবা এনেকে। এই কিতাপ মইতো কাৰেক্ট কৰি দি দিম, ঠিক আছে। এইটো মই কাৰেক্ট কৰি দি দিম। এইটো পোহৰটো এতিয়াতে নালাগে, মই নেক্সট ক্লাছত এইটো তোমালোকক দি দিম। বিদ্যুৎ শক্তিৰ জৰিয়তে এইটো চোৱা, পানীক যেতিয়া আমি ইলেক্ট্ৰিচিটি দি দিম, তেতিয়া হাইড্ৰজেন আৰু অক্সিজেনলৈকে
ভাগ হৈ যায়, এই দুটা মনত ৰাখিবা। ঠিক আছে, এইটো ভুল হৈ আছে, প্ৰিণ্টিং মিষ্টেক। এইটো মই তোমালোকক নেক্সট ক্লাছত কাৰেক্ট কৰি দি দিম। এতিয়ালৈকে এইখিনি মুখস্থ কৰি থৈ দিবা। তাৰপিছত অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি, এইবোৰৰ বাবে সমীকৰণ লিখা। অলপ আগতে বাৰে বাৰে বুজালো অপহৰণ বিক্ৰিয়া কি, দ্বি অপহৰণ বিক্ৰিয়া কি। তাতকে মই ভালকে কৈছো, তাতকে আৰু বেছি ডেপথত কোনো বুজাৰ প্ৰয়োজন নাই। এতিয়া জাষ্ট কুৱেশ্যন এনচাৰ খিনি ধুনীয়াকে অলপ মানে ভাল ভাষাত লিখি দিয়া আছে, এইখিনি মুখস্থ কৰি থৈ দিবা, ৰিয়েকশ্যন দুটা মুখস্থ কৰিবা। ঠিক আছে, তাৰপিছত চিলভাৰ পৰিশোধনত চিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ কৰা সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা দিছে যে কপাৰৰ দ্বাৰা চিলভাৰ নাইট্ৰেটৰ লগত বিক্ৰিয়া। চিলভাৰ নাইট্ৰেট মানে AgNO3 কপাৰৰ লগত বিক্ৰিয়া কৰে। তো ডাইৰেক্ট গম পাইছো কি হ'ব, কপাৰ নাইট্ৰেট আৰু চিলভাৰটো অকলশৰীয়া হৈ যাব। তো এইটোত কি বিক্ৰিয়াত পৰিল কোৱাচোন, এইটো কি বিক্ৰিয়াত পৰিল? এইটো এটা অপহৰণ বিক্ৰিয়াটো পৰিল। এই বিক্ৰিয়াবিলাক লাহে লাহে চিনিবলৈ শিকিবা। কিয় অপহৰণ বিক্ৰিয়াত পৰিল? কাৰণ কপাৰে এই চিলভাৰ নাইট্ৰেটৰ পৰা নাইট্ৰেটটো লৈছে, চিলভাৰক অকলশৰীয়া কৰি দিছে। এইটো এটা অপহৰণ বিক্ৰিয়াটো পৰি গ'ল। এইখিনি অকণমান তোমালোকে চাব শিকিবা। ঠিক আছে, এইটো এনঅ3 হলটো নাইট্ৰেট। তো ইয়াত ৰিয়েকশ্যনটো ধুনীয়াকে দিয়া আছে, দৰকাৰী। মই জাষ্ট কৈ গৈছো কুৱেশ্যন খিনি হা, এইটো দৰকাৰী, এইটো দৰকাৰী কুৱেশ্যন দিয়া আছে। মেটেৰিয়েলছ খিনি দি দিব, কেৱল এইটো নিলিখিবা, এইটো ভুল হৈ আছে পোহৰৰ। তাৰপিছত অধক্ষেপণ বিক্ৰিয়া কাক বোলে, উদাহৰণ দি বুজাই দিয়া। লিখা আছে অধক্ষেপণ বিক্ৰিয়া কাক বোলে। এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত কলা হৈ পৰিল। মৌল এক্স আৰু উৎপন্ন হোৱা কলা যৌগটোৰ নাম লিখা। ইয়াত ধুনীয়াকে এই প্ৰশ্নটো চোৱা, এই প্ৰশ্নটো দৰকাৰী প্ৰশ্ন, আগতে এবাৰ মেট্ৰিকত আহিছেও। তো এই কুৱেশ্যনটো ভালদৰে মুখস্থ কৰিবা। মই কৈ গৈছো কোনটো কোনটো কুৱেশ্যন মুখস্থ কৰিব লাগে, উত্তৰকেইটা লিখি আনি দিয়াই হৈছে, তোমালোকে চাই যাবা এইটো। ঠিক আছে, যিহেতু মৌল উজ্জ্বল মুগা বৰণৰ, গতিকে মৌলটো কপাৰ ধাতু বুলি কৈছে। মৌলটো কি হ'ব, মৌলটো কৈ দিয়া নাছিল কি বুলি, আমি ধৰি লৈছো মৌলটো কি হ'ব, কপাৰ ধাতু। যেতিয়া ইয়াক বায়ুৰ সেই দহন কৰা, বায়ু মানে কি অক্সিজেন, তো ডাইৰেক্টলি তুমি লিখি দিয়া কপাৰৰ লগত অক্সিজেনৰ ৰিয়েকশ্যনটো তুমি লিখি দিয়া। মুখস্থ কৰিব লাগে নেকি বেলেগে? তো কপাৰৰ লগত অক্সিজেন লগ লাগিলে কি উৎপন্ন হ'ব, কপাৰ অক্সাইড। ৰিয়েকশ্যনটো সন্তুলন কৰি থৈ দিয়া, এইফালে অক্সিজেন দুটা, ইয়াত এটা, ইয়াত 2 দিয়া, ইয়াৰ আগত 2 এটা বহাই দিয়া, হৈ যাব। সেইখিনি মানে বুজিবলগীয়া কথা। তাৰপিছত কুৱেশ্যন তোমাক সুধিছে, লোৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিয়া হয়? এইটো সৰু ল'ৰা ছোৱালীক সোধা দিছে যে লোৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিয়া হয়? মামৰে নধৰিবলৈ দিয়া হয়, নষ্ট হৈ নাযাবলৈ দিয়া হয়। ইয়াত ধুনীয়াকে দিয়া আছে, মুখস্থ কৰিবা। যেতিয়া কোনো লোৰ সামগ্ৰীত ৰং বলোৱা হয়, তেতিয়া লোৰ গাত সাধাৰণতে জলীয় বাষ্প বা অধিক কোনো আম্লিক দ্ৰব্যই সাধাৰণতে বিক্ৰিয়া কৰিব নোৱাৰে। এনেদৰে লোৰ ওপৰত মামৰে ধৰা ৰোধ কৰিব পাৰি। ঠিক আছে, ইমান ধুনীয়াকে বুজাইছো আগৰ কথাখিনি, ইমান ধুনীয়াকে কুৱেশ্যন এনচাৰ খিনি দি দিছো। ইয়াৰ পিছতো তোমালোকে বেলেগকে টিউচন লোৱা বা ক'তো যোৱাৰ কোনো প্ৰয়োজন নাই। এইখিনি পঢ়িলে খুব ধুনীয়াকে হৈ যাব। চিৰিয়াছলি কৈছো, ই কুহিপাত চায়েন্সৰ লগত তোমালোকে কানেক্টেড হৈ থাকিলে গোটেইখিনি পাই যাবা, যিমানখিনি তোমালোকৰ প্ৰয়োজন থাকে। তাৰপিছত চোৱা, তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পেকেটত কিয় ভৰাই থোৱা হয়? যে বায়ুত থকা অক্সিজেনৰ উপস্থিতিত তেল আৰু চৰ্বিজাতীয় সামগ্ৰীবোৰ জাৰিত হয়, যিবোৰ খাবৰ বাবে অনুপযোগী। যদি মানে কি কৰা হয়, নাইট্ৰজেনৰ পেকেটত যদি পৰিৱেশত ভৰাই থোৱা নহয়, তেতিয়াহ'লে ইহঁতৰ জাৰণ হ'ব। অলপ আগতে যে আমি জাৰণ বিজাৰণ পঢ়িছিলো, তাৰে মানে প্ৰেক্টিকেল লাইফত এপ্লিকেশ্যন এইটো। মানে কি হৈ যাব, সেইবিলাক জাৰণ হৈ যাব। বেছি দিন হ'লে চাবাচোন, চিপছৰ পেকেটটো খোলাৰ লগে লগে চিপছ বিলাক গোন্ধাব ধৰে, কুৰকুৰে বিলাক গোন্ধাব ধৰে। সেইকাৰণে কিহৰ পৰিৱেশত তাক ডুবাই ৰখা হয়? নাইট্ৰজেনৰ। মানে চোৱা, পেকেটটো যে দেখা থাপকে যে মানে পুৰা একদম ফুল হৈ থকা যেন লাগে, ভাবা কিজানি গোটেই মাখা চিপছে আছে। যেতিয়া খুলি দিয়ে গম পোৱা চিপছ আছে ক'ৰবাত 10 টুকুৰা মান, গোটেই বায়ু ভৰ্তি হৈ আছিল। সেইখিনি আচলতে নাইট্ৰজেনৰ পৰিৱেশত ৰখা হয়। কিয় ৰখা হয়? কাৰণ তাৰ যাতে জাৰণ নহয়। ঠিক আছে, সেইকাৰণে লিখিছে যে বায়ুত থকা অক্সিজেনৰ উপস্থিতিত তেল আৰু চৰ্বিজাতীয় সামগ্ৰীবোৰ জাৰিত হয়, যিবোৰ খাবৰ বাবে অনুপযোগী হয়। যেতিয়া খাদ্যবস্তুক নাইট্ৰজেনৰ সৈতে সংস্পৰ্শত ৰখা হয়, তেতিয়া অক্সিজেনৰ সৈতে সংযোগ বিচ্ছিন্ন হয়, যাৰ লগত খাদ্যবস্তু নষ্ট নোহোৱাকৈ থাকে। যদি সি অক্সিজেন পাই যায়, সেইকাৰণে কৈছো, অক্সিজেন পাই গ'লে কি হ'ব? জাৰণ হ'ব। জাৰণ হ'লে বস্তুখিনি গোন্ধাব, খাব নোৱাৰা হ'ব। বুজি পাইছানে? সেইকাৰণে সেই যে মস্ত ধোঁৱা কৰি, মানে মস্ত ধোঁৱা বুলি কয় নলবীৰা ভাষাত আমাৰ, হয়নে? মস্ত যে একদম ডাঙৰ কৰি থৈ দিয়ে পেকেটটো, কিয় থৈ দিয়ে? সেইটো নাইট্ৰজেনৰ পৰিৱেশত থৈ দিয়ে, বিকজ অফ মানে যাতে তাত জাৰণ হ'ব নোৱাৰে। ঠিক আছে, জাৰণ হৈ অক্সিজেন পাই যোৱাৰ লগে লগে, যদি সি অক্সিজেন পাই যায়, জাৰণ হৈ যাব। তো জাৰণ হৈ যোৱাৰ লগে সি গোন্ধাব, গোন্ধ ল'লে খাবৰ কাৰণে আমাৰ প্ৰব্লেম হ'ব। ঠিক আছে, তো নাম্বাৰ 1 চেপ্টাৰত, তো 1 নম্বৰ চেপ্টাৰটোত এইখিনি ইমানখিনি আছিলে। তো 1 নম্বৰ চেপ্টাৰটো আমি শেষ হোৱা বুলি ক'ব পাৰো। 1 নম্বৰ চেপ্টাৰটোত আমাৰ শেষ হোৱা বুলি ক'ব পাৰো। গোটেইখিনি কথা ধুনীয়াকে লিখি দিয়া আছে, তোমালোকক ভালকে চাই ল'বা। আৰু 1 নম্বৰ চেপ্টাৰটোৰ যিখিনি দৰকাৰী MCQ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, তাৰ ওপৰত এটা জাষ্ট ক্লাছ আনিম। সেইখিনি তোমালোকে
পঢ়িলে যথেষ্ট উপকৃত হবা আৰু কেতিয়া হবা যেতিয়া আজি পঢ়োৱাখিনিত যদি কিবা তোমালোকৰ ডাউটছ আছে কমেণ্ট ছেকশ্যনত তোমালোকে ধুনীয়াকে লিখি দিবা তেতিয়া মোৰ কি হ'ব নেক্সট ক্লাছত মোৰ বুজিবলৈ সুবিধা হ'ব যে তোমালোকৰ অমুক অমুক জেগাত ডাউটছ থাকি গ'ল সেই বস্তুখিনি মোৰ বুজিবলৈ সুবিধা হ'ব তো আজি আমি ইমানতে এৰিব লাগিব তো আজি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ সংযোজন বিযোজন অপহৰণ দ্বি অপহৰণ গোটেইকেইটা ভালকে পঢ়ালো সংযোজন কাক কয় বিযোজন কাক কয় অপহৰণ কাক কয় দ্বি অপহৰণ কাক কয় পঢ়ালো তাৰপিছত মই জাৰণ বিক্ৰিয়া কি বিজাৰণ বিক্ৰিয়া কি পঢ়ালো জাৰণ বিজাৰণ একেলগে হলে ৰেডক্স বিক্ৰিয়া বুলি কয় এইখিনি পঢ়ালো লোৰ বস্তুত মানে কিয় ৰঙৰ প্ৰলেপ দিয়া হয় এইখিনি কুৱেশ্যন এনচাৰটো দিয়ালো তাৰপিছত মানে চিপছ জাতীয় পেকেট বিলাকত কিয় নাইট্ৰজেনৰ পৰিৱেশত ডুবাই ৰখা হয় সেইটো বস্তু পঢ়ালো তাৰপিছত ৰাসায়নিক বিক্ৰিয়া কেনেকে লিখে কেনেকে সন্তুলন কৰে সেইখিনি পঢ়ালো ঠিক আছে তোমালোকে এখন তালিকা কৰি তালিকাখনত ধুনীয়াকে কেৱল এতিয়া কাম হ'ব ধুনীয়াকে এই সংকেত বিলাকৰ নামবিলাক লিখি থবৰ কাৰণে তোমালোকৰ এইটো এটা কাম হ'ব লাষ্ট কাম যে ধুনীয়াকে এখন তালিকা বনাবা তালিকাখনৰ বাওঁফালে লিখিলা ধৰা কেলছিয়াম কাৰ্বনেট এইফালে লিখিলা ধৰা CaCO3 সেইখিনি তোমালোকৰ কাম হ'ব তো ইমানখিনি আছিল মুঠতে কথাটো হ'ল কি ভয় নকৰিবা বিজ্ঞান বিষয়টোক ভয় নকৰিবা গণিত বিষয়টোক ভয় নকৰিবা যেতিয়াই ভয় কৰা বাদ দিবা তেতিয়াৰ পৰাই বস্তুবিলাক চব সহজ হৈ পৰিব মই বাৰে বাৰে কৈছো মোৰো এটা সময়ত এই বিজ্ঞান আৰু গণিতৰ ওপৰত বিৰাট ভয় আছিল যেতিয়াৰ পৰা এই ভয় দূৰ হ'ল নিজে চেষ্টা কৰা হলো একদম কিতাপখন পঢ়া হলো তেতিয়াৰ পৰাই এই ভয় দূৰ হ'ল মেট্ৰিকত বিজ্ঞানতো ভাল নম্বৰ আহিল গণিততো ভাল নম্বৰ আহিল তোমালোকৰো আহিব মই লগত থকালৈকে কোনো চিন্তা কৰিব নালাগে কিবা যদি ডাউটছ আছে তলত কেৱল কমেণ্টত এবাৰ জনাই দিবা যে আমি অমুকটো বস্তু বুজি পোৱা নাই ঠিক আছে তো ভালকে থাকিবা ভালকে পঢ়িবা স্বাস্থ্যৰ যত্ন ল'বা কিবা সমস্যা হলে জনাবা নবাৰুণ ছাৰ তোমালোকৰ ওচৰত সদায় আছে মোৰ কোনটো শ্লোগান সেই শ্লোগানটোৰে সামৰিম শ্লোগানটো কি আছিলে মোৰ শ্লোগানটো মনত আছেনে তোমালোকৰ একেলগে শিকিম এইটো বৰ ডাঙৰ কথা দেই বৰ সাহস দিয়ে এই বস্তুটোৱে হয়নে একেলগে যুঁজিম নহলে কি হয় ছাৰ বাইদেউ বিলাক যদি তোমালোকক মানে তোমালোকৰ ভয় সোমাই যদি ছাৰ বাইদেউ বিলাকৰ মনত প্ৰতি তেতিয়াহ'লে তোমালোকে কিন্তু হৃদয়ংগম কৰিব নোৱাৰিবা ভালকে বস্তুবিলাক সেই কৰিব নোৱাৰিবা মানে শিকিব নোৱাৰিবা যদি বোলে মেথছৰ ছাৰজনক দেখাৰ লগে লগে ভয় লাগি গ'ল শিকিব নোৱাৰিবা ছায়েন্সৰ ছাৰজনক দেখালে ভয় লাগি গ'ল শিকিব নোৱাৰিবা চৰ মাৰি দিয়ে বোলে কিবা এটা সুধিলে শিকিব নোৱাৰিবা কিন্তু মই পুৰা ফ্ৰেণ্ডলি তোমালোকৰ লগত পুৰা ফ্ৰেণ্ডৰ নিচিনা থাকিম কিবা নোৱাৰিলে কেৱল কমেণ্ট ছেকশ্যনত জনাই দিবা যে এইটো পাৰা নাই বা আমাৰ কুহিবাত ছায়েন্সৰ মানে টেকনিকেল টিমৰ লগত যোগাযোগ কৰিবা তেওঁলোকক ক'বা যে লাইভ ক্লাছ লাগে অমুক লাগে তমুক লাগে মই তাৰ ওপৰত তোমালোকক লাইভ ক্লাছ হ'লেও দৰকাৰ হ'লে লৈ আহিম হ'ব ভালকে থাকিবা পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো ধন্যবাদ